জয় শনিদেৱ। আজি শনিদেৱৰ ওপৰত এটা বিশেষ প্ৰশ্ন আহিছে। এই প্ৰশ্নটিৰ উত্তৰ জনাব বিচাৰিছোঁ। মঙ্গলদৈৰ পৰা তেখেতে জানিব বিচাৰিছে, তেখেতক এজন জ্যোতিষীয়ে শনিৰ চাৰেচাতি তেওঁৰ জীৱনত আৰম্ভ হোৱা বুলি জনাইছিলে। তাৰপিছত তেওঁৰ আতংকত ভুগি আছে, তেওঁৰ চিন্তাত পৰিছে, কি কৰিলে, কি নিয়ম কৰিলে তেওঁ শনিদেৱৰ এই ৰিষ্টৰ পৰা বা এই কুদৃষ্টিৰ পৰা আঁতৰিব, তাকে জানিব বিচাৰিছে। প্ৰায় সময়ত আমি শনিদেৱৰ কথা কোৱাৰ লগে লগে মনত আতংক আহি যায়। আমি আতংকিত হৈ পৰোঁ, চিন্তিত হৈ পৰোঁ। শনিৰ চাৰেচাতি হওক নাইবা ঢেইয়া হওক বা শনি দোষ লগা বুলি কোৱাৰ লগে লগে আমাৰ ক'ৰবাত ভয়ৰ ভাৱ এটা আহে। আজি কেইটামান উপায় জনাব বিচাৰিছোঁ শনিদেৱক সন্তুষ্ট কৰাৰ, শনিদেৱক আৰাধনা কৰাৰ আৰু শনিদেৱৰ সুদৃষ্টি যাতে আমাৰ জীৱনত আহে তাৰে বাবে মই কেইটামান সৰু সুৰা উপায় জনাব বিচাৰিছোঁ। প্ৰথম উপায়টি হ'ল, আপোনালোকে যিকোনো শ্ৰমিকক, যোনে শাৰীৰিকভাৱে কঠোৰ শ্ৰম কৰে, তেনেকুৱা ব্যক্তিক আপোনালোকে কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিব। আৰ্থিকভাৱে সহায় কৰিব পাৰে, দান কৰিব পাৰে, অৰ্থ দান কৰিব পাৰে, আপোনালোকে অন্ন দান কৰিব পাৰে, বস্ত্ৰ দান কৰিব পাৰে। তেওঁলোকক কিবা নহয় কিবা সহায় কৰিলে শনিদেৱৰ সুদৃষ্টি আপোনালোকৰ ওপৰত নিশ্চয় পৰিব। তাৰ উপৰি শনিবাৰে সন্ধিয়া তিলৰ তেল ক্ৰয় কৰি এবাটি তিলৰ তেল লৈ তাতে নিজৰ মুখৰ প্ৰতিচ্ছবি চাই সেই তেল আপোনালোকে শনিদেৱৰ চৰণত উচৰ্গা কৰিব পাৰে। আৰু লগতে যিসকল যুৱক আছে তেওঁলোকে নিজৰ সোঁ হাতত কলা সূতা এডাল নিশ্চয় ধাৰণ কৰিব পাৰে। আৰু যিসকল যুৱতী আছে, মহিলা আছে, তেওঁলোকে বাওঁ হাতত কলা সূতা ধাৰণ কৰিব পাৰে। কিন্তু এইখিনিতে জনাই থ'ব বিচাৰিছোঁ, যদিহে কোনোবাই আপোনালোকক কৈছে যে আপোনালোকৰ চাৰেচাতি চলিছে, ঢেইয়া চলিছে নাইবা শনি দোষ আছে, তেনে ক্ষেত্ৰত আপোনালোকে কেতিয়াও ভৰিত কলা সূতা নাবান্ধিব। ই আপোনাৰ জীৱনলৈ শনিৰ কুদৃষ্টি নমাই আনিব। যদি আপোনালোকৰো এনে কিছু প্ৰশ্ন আছে, আপোনালোকে আমাক কমেণ্ট কৰক, আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।